আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজি খবৰটো হৈছে আমাৰ অসম বিধানসভাত আমাৰ কেইটামান প্ৰশ্ন উত্থাপন কৰিছিলে আমাৰ বিধায়ক এগৰাকীয়ে আৰু তেখেতৰ প্ৰশ্ন উত্তৰত অসম বিধানসভাৰ আমাৰ যিসকল বিষয়ত তেখেতসকলে প্ৰশ্ন উত্থাপন কৰিছিলে সেই প্ৰশ্ন উত্থাপন কৰাটোত যি সেই বিভাগৰ আমাৰ মন্ত্ৰীগৰাকীয়ে তেখেতক যিখিনি উত্তৰ জনাইছে সেইখিনি বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে গম পাইছে যে আমাৰ অসম বিধানসভা অধিৱেশন অলৰেডি সমাপ্ত হৈছে আমাৰ 30 আগষ্টৰ তাৰিখে আৰু 29 আগষ্টৰ তাৰিখে তেখেতৰ যিখিনি আমাৰ আমাৰ যিজন বিধায়ক গৰাকীয়ে সেইখিনি আমাৰ শিক্ষা বিভাগত তেখেতসকলে কেইটামান প্ৰশ্ন উত্থাপন কৰিছিলে সেই উত্থাপনত আমাৰ শিক্ষা বিভাগৰ শিক্ষামন্ত্ৰী গৰাকীয়ে কিদৰে উত্তৰ জনাইছে ইয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত বিতংকৈ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব অসম বিধানসভা ইয়াত লিখিছে নিশ্চয় তাৰিখবিহীন প্ৰশ্ন নং 170 তৰাবিহীন প্ৰশ্ন নং বুলি কৈছে ইয়াত তাৰিখবিহীন নহয় আপোনাৰ তৰাবিহীন প্ৰশ্ন নং 170 আৰু উত্তৰ দিয়াৰ তাৰিখ 29/8/2024 তাৰিখ এইখন উত্তৰ তেখেতক দিছে 29/8/2024 তাৰিখে ইয়াত লিখিছে বিকই টিউটৰো শিক্ষক কৰ্মচাৰীৰ স্কেল সম্পৰ্কে মানে আমাৰ টিউটৰ আৰু শিক্ষক কৰ্মচাৰীসকলৰ তেখেতৰ বিষয়টো আছিলে সেই সম্পৰ্কে তেখেতে প্ৰশ্ন উত্থাপন কৰিছিলে বিধায়ক শ্ৰী খলিল উদ্দিন মজুমদাৰে এইখিনি উত্থাপন কৰিছিলে বা তেখেতসকলে এইখিনি জানিব বিচাৰিছিলে যিখিনি আমাৰ টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ বিষয়ে নিশ্চয় আপোনালোকে স্ক্ৰীন ফটো কৰিছে ইয়াত লিখিছে মাননীয় বিদ্যালয় শিক্ষা বিভাগৰ মন্ত্ৰী মহোদয় অনুগ্ৰহ কৰি জনাব নেকি ক নম্বৰ লিখিছে আপোনাৰ প্ৰশ্নত কৈছে তেখেতসকলে আমাৰ বেঞ্চৰ স্কুল পাৰিকিনৰ প্ৰচলিত নীতি নিয়ম ভংগ কৰি 2017 চনৰ যিখিনি নতুন আইন সেইখিনি প্ৰণয়ন কৰা তেখেতসকলে উল্লেখ কৰিছে মানে বেঞ্চৰ স্কুল পাৰিকন আইন 2017 চনক সংশোধন কৰি নতুন আইন প্ৰণয়ন কৰিব নেকি এইখিনি কথা লিখিছে ইয়াত আৰু সেইখিনিৰ বিষয়ে তেখেতসকলক জনাবৰ কাৰণে ইয়াত আবেদন কৰিছে আৰু ক নম্বৰ লিখিছে আপোনাৰ শিক্ষক মানে আমাৰ ইয়াত লিখিছে বিৰতিহীনভাৱে আমাৰ শিক্ষকতাৰ পৰাও টিউটৰ বৰ্তমান ন্যায় কি আমাৰ টিউটৰসকলৰ সম্পৰ্কে তেখেতকে খ নম্বৰত সুধিছে আৰু গ নম্বৰ লিখিছে আপোনাৰ শিক্ষাগত যোগ্যতা থকা আমাৰ যিসকল শিক্ষক কৰ্মচাৰী স্কেল পেৰ পৰা বঞ্চিত হৈ আছে তেখেতসকলক স্কেল পে প্ৰদান কৰিবনে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজতে সেইখিনি কথা ইয়াত উল্লেখ কৰিছে আৰু আমাৰ শিক্ষা বিভাগৰ আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতৰ উত্তৰত ইয়াত লিখিছে মাননীয় শিক্ষা বিভাগ মন্ত্ৰী ডক্টৰ ৰণোজ পেগুদেৱে ইয়াত উল্লেখ কৰিছে দ্য আছাম বেঞ্চৰ এডুকেশ্যন ইনষ্টিটিউট প্ৰভিন্সিয়েলাইজ অফ ছাৰ্ভিচ এক্ট 2011 এজ এনঅটমেণ্ট 2012 আইনখন মহামান্য উচ্চতম ন্যায়ালয়ৰ WPC ই জাৰি কৰাত 23/9/2016 তাৰিখৰ আদেশ মৰ্মে আইনখন কনষ্টিটিউচনলি ইনভেলিড বুলি গণ্য কৰি ষ্ট্ৰাক ডাউন কৰে আৰু ইয়াৰ পিছতে চৰকাৰে দ্য আছাম এডুকেশ্যনেল প্ৰভিন্সিয়েলাইজ অফ ছাৰ্ভিচ অফ টিচাৰ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2017 আইন প্ৰণয়ন কৰিছিলে 2011 চনত যিখিনি পাৰিকীকৰণ আইন সেইখিনি উচ্চতম ন্যায়ালয়ে মানে বাতিল কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু সেইবাবে তেখেতসকল আমাৰ অসম চৰকাৰে 2014 চনৰ এখন পাৰিকীকৰণ আইন বনালে বুলি ইয়াত উল্লেখ কৰিছে আৰু উক্ত আইনখনৰ আধাৰত নিৰ্ধাৰিত নীতি নিয়ম অনুসাৰে অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ যোগ্যতা অনুসাৰে পাৰিকীকৰণ কৰা হৈছে আৰু 2014 চনৰ আইনৰ এক্টৰ মতে যিখিনি আমাৰ পাৰিকীকৰণৰ কাৰণে যোগ্য যিবিলাক বেঞ্চৰ শিক্ষক কৰ্মচাৰী সেইসকলক পাৰিকীকৰণৰ কথা ইয়াত উল্লেখ কৰিছে বা পাৰিকীকৰণ কৰাৰ কথা তেখেতে কৈছে আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে আমাৰ বিধায়কগৰাকীৰ প্ৰশ্ন উত্তৰত আৰু গ নম্বৰত কৈছে আমাৰ যিসকল দ্য আছাম এডুকেশ্যনেল প্ৰভিন্সিয়েলাইজ অফ ছাৰ্ভিচ টিচাৰ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউট এক্ট 2017 মতে আইনৰ আওতাৰ অন্তৰ্গত পদসমূহ পাৰিকীকৰণ কৰা হৈছে আৰু তেওঁলোকক মাহিলী ৱেগন আইনমতে লৈছে আৰু উক্ত আইনমতে পদ পাৰিকৰণ কৰাৰ পিছত NCT গাইডলাইনৰ মতে টেট DLED আদি আৰ্হতা সম্পন্ন টিউটৰৰ শিক্ষক পদলৈ নিয়মীয়াকৰণ কৰিব পৰা যায় এই ক্ষেত্ৰত সঞ্চালকৰ পৰা যোগ্যতা সম্পন্ন টিউটৰসকলৰ শিক্ষক পদলৈ উন্নতিকৰণৰ প্ৰস্তাৱ চৰকাৰে লাভ কৰিছে আৰু বিত্তীয় বিভাগৰ অনুমোদন সাপেক্ষে অতি সোনকালে সেই যোগ্যতা সম্পন্ন টিউটৰসকলৰ পদসমূহ শিক্ষক পদলৈ উন্নতিকৰণ কৰা হ'ব স্কিমত ফটেক কৰিছে যেহেতু আমাৰ শিক্ষামন্ত্ৰীগৰাকী আমাৰ বিধায়কৰ প্ৰশ্ন উত্তৰত যি ধৰণে দিছে ইয়াত আমাৰ শিক্ষা বিভাগৰ পৰা যিসকল DLED কমপ্লিট আৰু টেট কমপ্লিট যিসকল আমাৰ
LP আৰু ME ক্ষেত্ৰত টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ লিষ্ট চৰকাৰৰ গঢ়লৈ চৰকাৰে লাভ কৰিছে বুলি কৈছে আৰু সেইখিনিক বিত্ত বিভাগে যি অনুমোদন দিলেই তেখেতসকলক টিউটৰৰ পৰা টিচাৰলৈ আপগ্ৰেড কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে মানে যিসকল টেট আৰু DLED কমপ্লিট যিসকল আমাৰ LP আৰু ME ক্ষেত্ৰত টিউটৰ ছাৰ বাইদেউসকলে আমাৰ শিক্ষা বিভাগত আবেদন কৰিছিলে তেখেতসকলক শিক্ষকৰ পদলৈ উন্নীতকৰণ কৰিব লাগে বুলি সেইখিনি অলৰেডি চৰকাৰে লাভ কৰিছে বুলি কৈছে আৰু বিত্ত বিভাগে অনুমোদন দিলেই সেইসকল টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকলৈ উন্নীতকৰণ কৰা হ'ব বুলি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে বিধায়কৰ প্ৰশ্নৰ উত্তৰত জানিব দিছে নিশ্চয়কৈ সেইখিনি খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ টিউটৰ শিক্ষকৰ সমস্যাটো অসম চৰকাৰৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সমস্যা কিন্তু আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ সমস্যাখিনি অসম চৰকাৰে যেন সমাধান কৰাৰ কোনো প্ৰচেছ কৰা নাই এয়া যেন অনুমান হৈছে বাৰম্বাৰকৈ শিক্ষামন্ত্ৰীৰ লগতেই হওক আমাৰ শিক্ষা বিভাগৰ যিসকল বিষয়া আছে তেখেতসকলৰ লগতেই হওক আলোচনা কৰিয়ে আছে কিন্তু আলোচনা কৰিলেও যেন তেখেতসকলৰ ফল নধৰা হৈছে কিন্তু আমাৰ যিসকল টেট আৰু DLED কোৱালিফাইড টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলকো প্ৰতিটো বিধানসভাতে তেখেতসকলৰ ভেৰিফিকেশ্যন চলি আছে বা তেখেতসকলক অতি সোনকালে শিক্ষকৰ পৰা টিউটৰৰ পৰা শিক্ষকলৈ উন্নীতকৰণ কৰা হ'ব বুলি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জনাই আহিছে কিন্তু সেইদৰে তেখেতসকলে সময়বিলাক পাৰ কৰি গৈ আছে কিন্তু কাম নকৰে বা আপগ্ৰেডৰ প্ৰচেছ তেখেতসকলে যিখিনি কৰিব লাগে যিমান সোনকালে সেইখিনি যেন কৰা দেখা হোৱা নাই আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ তেখেতসকলৰ মনবিলাক ভাগি পৰিছে সেয়ে আমাৰ অসম চৰকাৰে নিশ্চয়কৈ সেইখিনি কথা বিবেচনা কৰিব লাগে অতি সোনকালে আৰু টিউটৰৰ সমস্যাখিনি সমাধান কৰি তেখেতসকলক টিউটৰৰ পৰা শিক্ষকসকলক উন্নীতকৰণ কৰিব লাগে বুলি মই আমাৰ ফালৰ পৰা জনাইছোঁ আৰু সেয়া নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী সেইখিনি কাম অতি সোনকালে কৰি দিব লাগে আৰু আমাৰ টিউটৰ সমস্যাটো যেন সমাধান কৰিব লাগে আৰু যিসকল কোৱালিফাইড টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক যদি আইনমতে যদি তেখেতসকলে উন্নীতকৰণ কৰিব বিচাৰিছে তেনেহ'লে নিশ্চয়কৈ তেখেতসকলকো সোনকালে তেখেতসকলৰ সমস্যাখিনি কৰি দিব লাগে যিধৰণে আমাৰ শিক্ষা বিভাগৰ শিক্ষামন্ত্ৰীগৰাকী আমাৰ বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত যিধৰণে উত্তৰ দিছে সেইমতে তেখেতসকলে অতি সোনকালে কামবিলাক কৰিব লাগে বুলি আমাৰ ফালৰ পৰাও তেখেতক অনুৰোধ জনাইছোঁ আৰু অন্য টিউটৰ ছাৰ বাইদেউসকলৰ যিমানখিনি সমস্যা আছে সেই সমস্যাখিনি যাতে নেকি অসম চৰকাৰে যেন সমাধান কৰে সেই আশা ৰাখিলোঁ আৰু ৰাজ্যৰ ভিডিঅ'টো মই শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয়